কৃষ্ণ নাৰদ আৰু শ্ৰীকৃষ্ণৰ কথোপকথন। নাৰদে শ্ৰীকৃষ্ণক সুধিলে, প্ৰভু, কলিযুগত নাম স্মৰণকে কিয় শ্ৰেষ্ঠ বুলি কোৱা হয়? শ্ৰীকৃষ্ণই মিচিকি হাঁহি মাৰি উত্তৰ দিলে, নাৰদ, সত্য যুগত কঠোৰ তপস্যা, ত্ৰেতা যুগত মহাযজ্ঞ, দ্বাপৰ যুগত বিস্তৃত পূজাৰ মহিমা আছিল। কিন্তু কলিযুগত মানুহৰ সময় কম, মন চঞ্চল আৰু জীৱন ব্যস্ত। নাৰদে সুধিলে, প্ৰভু, এই যুগত মুক্তিৰ পথ কি? শ্ৰীকৃষ্ণই ক'লে, যি ব্যক্তিয়ে আন্তৰিক ভক্তিৰে ঈশ্বৰৰ নাম স্মৰণ কৰে, তেওঁৰ মন ধীৰে ধীৰে পবিত্ৰ হয়। নাম স্মৰণে ভয় কমাই, অহংকাৰ ভাঙে আৰু অন্তৰত ভক্তিৰ পোহৰ জ্বলায়। নাৰদে ভক্তিভাৱে প্ৰণাম কৰিলে। জীৱন শিক্ষা: কলিযুগত আন্তৰিক ভক্তিৰে কৰা নাম স্মৰণেই মন পবিত্ৰ কৰাৰ সহজ উপায় আৰু শ্ৰেষ্ঠ পথ। কৃষ্ণ।